আপোনালোকে জানিব লাগে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে প্ৰথম আপোনালোকে জানিব লাগে আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে না না তাহলে কইলা তালৈকে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি VIP বুলি নহয় there are some protocols and we have to follow them okay আপোনালোকে এনে ক'লে নহ'ব নহয় তেওঁ সুধক আকৌ কোন হয় আপুনি নাই সুধা যে সবকে সুধিব we are keeping a distance for everybody এটা কি হ'ব আপোনালোকে কি দিব নিদিয়ে যাব এ হাত লগাবচোন তেওঁ কি নহয় এই কৈছে দাদা আপুনি আমাৰ ইনভাইট কৰিছে প্ৰেছৰ প্ৰেসিডেন্ট যাব আৰু যি ক'ব হেতু হ'ব আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগাই থৈছো এনে যাব নিদিয়ে কিলে এইফালে নহয় ন আরে এফালে গলে এটা এফালে গলে এটা আমার কি আরে যাবা না না মনে যাও আমি সব না না আমি একে লগতে কিবা কৰিম আপোনালোকে আমি আজি বয়কট কৰিম যদি আপোনালোকে হেফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোক কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো ক'বা ল'ব আপোনাৰ ভাষ্য এনেকুৱা হ'ব নালাগিছিলে কাণখন কাটি দিবতো ভাষ্য হ'ব নালাগিছিলে আপুনি নাই বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাষ্য এইটো হ'ব নালাগিছিলে মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাষ্য হ'ব নালাগিছিলে বন্ধ কৰি থৈ না আপোনাৰ ভাষ্য এইটো হ'ব নালাগিছিলে মেডাম তেখেতে কেনেকৈ আহিলে বন্ধ কৰি তেওঁ কেনেকৈ আহিলে আপুনি যে কৈছে মানি লৈছে তেওঁ বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে কেনেকৈ আহিলে না না বাইদেউ এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে তাৰমানে কি মানে আপোনালোকৰ যিবিলাক ঘৰৰ মানুহ এইবিলাক হ'ব পাৰে বাকী মিডিয়া যদি আহিব না আপুনি কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক দায়িত্ব বহাই থৈ ভিৰ হওক নহওক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব মানুহ নাথাকিলেও হ'ব তেতিয়াহ'লে আপোনাক কি চিকিউৰিটি কৰিছে তেখেত গুচি আহিলে মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফালে সোমাব পাৰে SDO অফিচত চব ঘৰৰ মানুহ SDO অফিচত ঘৰৰ মানুহবিলাক এফালে সোমাব পাৰে আমি নমাও বাইদেউ আমি বয়কট কৰিছোঁ চবে আপোনালোকে লিষ্ট দি দিছে লিষ্টৰ মতে এইখিনি ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকৈ সোমাইছে ইয়াত এই মানুহজন কেনেকৈ সোমাইছে কি হয় তেওঁ পুলিচ নে কি হেৰি নেকি তেওঁ কি হয় এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব দিলে কাক দিব আপোনালোকে কথাটোতো ক'ব দিয়ক আপোনালোকে ক'বই খালি SDO অফিচত ক'বলৈ কি আছে অপমান কৰিছে ইয়াত অপমান কৰিছে ইয়াত SDO অফিচত ফেমিলি মানুহকেইজন খালি দায়িত্বত বহিব পাৰে কোনো নাই নাই কি হ'ব আমিও চাম না কোন থানাই হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে কেলে বুজি নাপাওঁ আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইছ্যু নাই খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে সেইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন এখেতে কৈছে মানুহ কেনেকৈ এই মানুহজন কেনেকৈ সোমালে এইজন কেনেকৈ মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল নাই নাই এইজন তেওঁ কি হয় বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো
আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।